যেতিয়া আমাৰ থলুৱা লোকে বেদখল কৰে আকৌ উঠাই দিলে আপোনালোকে নিউজ কৰি দিব যে থলুৱা লোকক নাই, কিন্তু আপোনালোকে এতিয়া এনেকৈ কৰিছে, উঠাই দিয়া দিনাখন আকৌ উল্টা কৰিব নহয়। গতিকে এবাৰ ৰাজহুৱা সভা পাতি লওক MLA, কাৰণ আপোনালোকে হয় কি যেতিয়া মই উচ্ছেদ কৰিব দিম যদি থলুৱা মানুহ হয় আকৌ আপোনালোকে নিউজ কৰি দিব যে হিমন্ত বিশ্ব শৰ্মাই থলুৱা লোকক উচ্ছেদ কৰিলে বুলি। গতিকে আলাপ আলোচনাৰ মাজেৰে কৰিব লাগিব। আজি বিকাশ যাত্ৰাৰ এটা অন্যতম কাৰ্যসূচী আছিলে নাৰায়ণপুৰত জিলা চিকিৎসালয় স্থাপন কৰা। 120 কোটি টকা ব্যয় কৰি নাৰায়ণপুৰত 100খন বিচনাযুক্ত এখন নতুন জিলা চিকিৎসালয় হ'ব আৰু 24 মাহৰ ভিতৰত এই জিলা চিকিৎসালয়খন প্ৰস্তুত কৰি উলিওৱা হ'ব। মাধৱদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ কলাক্ষেত্ৰ আৰু নাৰায়ণপুৰৰ জিলা চিকিৎসালয় যোৱা 2 বছৰৰ ভিতৰত এক অভূতপূৰ্ব পৰিৱৰ্তন আমি বিহপুৰীয়া সমষ্টিত দেখা পাইছোঁ। অনাগত দিনতো নিশ্চয় এই বিকাশ যাত্ৰা অব্যাহত থাকিব। মাধৱদেৱ ক্ষেত্ৰতো আমাৰ য'ত মাধৱদেৱৰ জন্মভূমি তাতে মাধৱদেৱ ক্ষেত্ৰ এখনো নিৰ্মাণৰ আমাৰ প্ৰস্তাৱ আছে, লাহে লাহে কৰিম। স্থায়ী শিক্ষকটো আমি এইবাৰো বহুত পোষ্ট ক্ৰিয়েট কৰিছোঁ। শিক্ষকটো স্থায়ীয়ে আছে, অস্থায়ী ক'ত আছে? অলপ সময় লাগিব, জুলাই মাহত কৰিম আৰম্ভ। ধন্যবাদ। যেতিয়া আমাৰ থলুৱা লোকে বেদখল কৰে আকৌ উঠাই দিলে আপোনালোকে নিউজ কৰি দিব যে থলুৱা লোকক নাই, কিন্তু আপোনালোকে এতিয়া এনেকৈ কৰিছে, উঠাই দিয়া দিনাখন আকৌ উল্টা কৰিব নহয়। গতিকে এবাৰ ৰাজহুৱা সভা পাতি লওক MLA, কাৰণ আপোনালোকে হয় কি যেতিয়া মই উচ্ছেদ কৰিব দিম যদি থলুৱা মানুহ হয় আকৌ আপোনালোকে নিউজ কৰি দিব যে হিমন্ত বিশ্ব শৰ্মাই থলুৱা লোকক উচ্ছেদ কৰিলে বুলি। গতিকে আলাপ আলোচনাৰ মাজেৰে কৰিব লাগিব। আজি বিকাশ যাত্ৰাৰ এটা অন্যতম কাৰ্যসূচী আছিলে নাৰায়ণপুৰত জিলা চিকিৎসালয় স্থাপন কৰা। 120 কোটি টকা ব্যয় কৰি নাৰায়ণপুৰত 100খন বিচনাযুক্ত এখন নতুন জিলা চিকিৎসালয় হ'ব আৰু 24 মাহৰ ভিতৰত এই জিলা চিকিৎসালয়খন প্ৰস্তুত কৰি উলিওৱা হ'ব। মাধৱদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ কলাক্ষেত্ৰ আৰু নাৰায়ণপুৰৰ জিলা চিকিৎসালয় যোৱা 2 বছৰৰ ভিতৰত এক অভূতপূৰ্ব পৰিৱৰ্তন আমি বিহপুৰীয়া সমষ্টিত দেখা পাইছোঁ। অনাগত দিনতো নিশ্চয় এই বিকাশ যাত্ৰা অব্যাহত থাকিব। মাধৱদেৱ ক্ষেত্ৰতো আমাৰ য'ত মাধৱদেৱৰ জন্মভূমি তাতে মাধৱদেৱ ক্ষেত্ৰ এখনো নিৰ্মাণৰ আমাৰ প্ৰস্তাৱ আছে, লাহে লাহে কৰিম। স্থায়ী শিক্ষকটো আমি এইবাৰো বহুত পোষ্ট ক্ৰিয়েট কৰিছোঁ। শিক্ষকটো স্থায়ীয়ে আছে, অস্থায়ী ক'ত আছে? অলপ সময় লাগিব, জুলাই মাহত কৰিম আৰম্ভ। ধন্যবাদ।